বাক্সাৰ যুৱক দিল্লীলৈ যোৱাৰ পথত নিখোজ হোৱাক লৈ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। যুৱকজন বাক্সাৰ আঠিয়াবাৰী আৰক্ষী চকীৰ অন্তৰ্গত থামনাৰ হৰেণ দাস। যোৱা নৱেম্বৰ মাহৰ 11 তাৰিখে ঘৰৰ পৰা কৰ্মসংস্থাপন বিচাৰি দিল্লীলৈ গৈছিল। কিন্তু আজি এমাহ অতিক্ৰম কৰাৰ পিছতো ঘৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত অসহায় হৈ পৰিছে বিধৱা মাতৃয়ে। ইতিমধ্যে মাতৃয়ে একমাত্ৰ পুত্ৰ সন্ধানী নোৱাত আঠিয়াবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। নিজৰ ঘৰৰ পৰা ট্ৰেইনযোগে দিল্লীলৈ যোৱা হৰেণ দাসৰ 8403867921 নম্বৰৰ মোবাইল ফোনটো ছুইচ অফ। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিধৱা মাতৃগৰাকীৰ অনুৰোধ, আৰক্ষীয়ে মোৰ একমাত্ৰ পুত্ৰক বিচাৰি মোৰ ওচৰলৈ আনি দিয়ক। ঘৰত মই গুচি মই যাওঁগে তই সেনেকৈ ক'লা মই যাব বা তই হ'লে ফোন কৰিবি দেই, ফোন কৰি মোক জনাবি। মই তো তাতে ফোন নকৰোঁ, মা বাইক তাতে মালাৰ তাতে ফোন কৰিম, মই মালাৰ তাতে ফোন কৰি তোক ক'বা দিম দে। মা কিমান তাৰিখে গৈছিল ওলাই? 11 তাৰিখে নৱেম্বৰৰ। আজি এমাহ হ'ল, মাত্ৰ এমাহ হ'ল, একো খবৰ পোৱা নাই? খবৰ পোৱা নাই। লগত মোবাইল নিছিলে নে? মোবাইল নিছি, মোবাইলত লগা নাই একো? মোবাইলত একোৱে পোৱা নাই। ইয়াত চুইচ অফ বুলি কয়, চুইচ অফ বুলি কয়। ক'ত যাম বুলি কৈছিল? দিল্লীত যাম বুলি কৈছিল। কি কৈছিল আপোনাক যোৱাৰ আগতে? কৈছে অ' মা মোক লগি ভাত ৰান্ধবি, ৰান্ধি মই খাটি যাম। এতিয়ালৈ পোৱা নাই? এটা ল'ৰা নেকি আপোনাৰ? এটাই ল'ৰাই চিন্তা মাৰি। কিমান বয়স হৈছে? 25 বছৰ। কিবা পঢ়ি আছিলে নেকি? পঢ়ি আছিলি, বিয়েত নাম কৰিছিলোঁ। কি নাম দিয়ে ল'ৰাজন আপোনাৰ? হৰেণ দাস। থানাত কেছ দিছে নে দিয়া নাই? দিছোঁ। পুলিচে কি কৈছে? পুলিচে কৈছে হেৰি আমি দিছোঁ আৰু কি কৰিম আৰু থানাই দিছোঁ আমি আৰু কি জানো আৰু এনেকৈ কৈছে। এতিয়া একো খবৰ পোৱা নাই? এতিয়ালৈ খবৰ পোৱা নাই, কোৱা নাই। আমি যাতে এনেকৈ কৈছে মাইকী আৰু মই গ'লোঁ। এনে কি কৰি খায় আপুনি? কাম কৰি। ঘৰত পৰিয়াল কেইজন আপোনালোকে? আমাৰ পৰিয়াল বাপু আৰু মইয়ে, হৰেণী আৰু মইয়ে। এতিয়া আপুনি অকলশৰীয়া হৈ গ'ল? ধনে মানে নৱেম্বৰৰ 11 তাৰিখে দিল্লীত গৈছিল। তাৰপিছত যাই কিনে আজিকালি মোবাইলটো চুইচ অফে আৰু আজিকালি অন কৰাই নাই। সেইকাৰণে মানে হেৰি কৰিছোঁ আৰু এমাহ হ'ল নেকি? এমাহ বেছিয়ে হ'ল। 11 তাৰিখ, আজি 13 তাৰিখ মাহৰ। কিমান বয়স হৈছিল? ধনৰ 25 বছৰ বয়স। ক'ত যাম বুলি কৈছিল? সি দিল্লীত যাম বুলি কৈছিল। দিল্লীত যাম বুলি কৈ দিল্লীত মানে খবৰ নাহিলে আৰু কিবা কৰিল। এতিয়া ফোন কৰিছিল? ফোন কৰি আছোঁ, মোবাইলটো চুইচ অফ। কিবা লোকেশ্যন দেখুৱাইছে নেকি মোবাইলটো? লোকেশ্যন হাৰিয়ানা দেখুৱাইছে। মোক লোকেশ্যন চাইছিল তাৰমানে পুলিচে, হাৰিয়ানা। তাৰপিছত পুলিচক দিছিল, পুলিচে কিন্তু বৰ্তমান একো খবৰে দিয়া নাই, মানে অহাই নাই একো খবৰ। যিহেতু মায়ে একলাই, কোনো নাইয়ে ঘৰত, ধনী আৰু মায়ে। কি সন্দেহ এইটো আপোনালোকৰ, যিহেতু মোবাইলটো লোকেশ্যন হাৰিয়ানা ল'ৰালে, ল'ৰাজন দিল্লীত যাম বুলি কৈছে? কিবা হ'ল সেনেকৈ গম পানে সেনেহেন আৰু মানে কিবা কাজত হাৰলে নাই কি বা আৰু। কিমান বয়সটো আপোনাৰ? 25 হৈছিল ন? কি পঢ়ি আছিলে? বিয়ে পঢ়ি আছিল। কি কাৰণে যাব লগা হ'ল দিল্লীত? কামৰ কাৰণে গৈছিলে। সি ঘৰত যে বিৰাট অৱস্থা বেয়া না, আমাৰ মায়ে কাম কৰি খাই ধনে আৰু সেনেকৈ বাহিৰত গৈছিল। তাৰমানে একেবাৰে দৰিদ্ৰ, আপোনালোকে দেখাই পাইছে, একোৱে নাই। আৰু আমি 4টা বহিনী বেলেগত থাকোঁ, কোনে বিচাৰি যাব? মাৰ কোনোৱে নাই তাৰমানে, দেউতাইতো নাই মৰিছে।